নমস্কাৰ। এই মুহূৰ্তত কৃষকসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰি যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ বিষয়ে সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকক ভাৰত চৰকাৰে আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰিব লাগিব আবেদন। যিসকল মানুহে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহে ইতিমধ্যে এইখন আঁচনিৰ জৰিয়তে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিছে। কিয়নো আপোনালোকে খেতি বাতি কৰাৰ পিছত যদি এইখন আঁচনিত আবেদন কৰে তেন্তে আবেদন কৰাৰ পিছত আপোনাৰ খেতিডৰা যদি কোনো প্ৰাকৃতিক দুৰ্যোগ, খৰাং, শিলাবৃষ্টি বা বনৰীয়া জীৱ জন্তুৰ ফলত ক্ষয়ক্ষতি হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব ক্ষতিপূৰণ। সেইকাৰণে আপোনালোকে খেতি বাতি কৰাৰ পিছত বাধ্যতামূলকভাৱে এইখন আঁচনিত আবেদন কৰক। আবেদন কৰাৰ পিছত খেতি বাতি যদি নষ্ট হয় তেন্তে ভাৰত চৰকাৰৰ ফালৰ পৰা এইখন আঁচনিৰ জৰিয়তে ক্ষতিপূৰণ লাভ কৰিব। আঁচনিখনত আবেদন কৰাৰ বাবে CSC চেণ্টাৰত গৈ ভিজিট কৰিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে NDA 3.0 ক্ষুদ্ৰ ৰূপান্তৰ কৃষক লৈ 11,000 টকাৰ আৰ্থিক সাহায্য, 10,000 কৃষক লৈ ট্ৰেক্টৰ ক্ৰয়ত 3 লাখ টকাকৈ ৰাজসাহায্য। ইয়াতে প্ৰথমে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনি 6,000কৈ টকা বছৰি পোৱাৰ উপৰিও অতিৰিক্তকৈ অসম চৰকাৰৰ ফালৰ পৰা আৰু 11,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে 10,000 কৃষকসকলক ট্ৰেক্টৰ ক্ৰয়ৰ বাবে 3 লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। কিন্তু যোৱা 10 মে' তাৰিখে মহিলাসকলে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ টকা। তো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই সেইসকল মহিলাৰ বেংক একাউণ্টত 2 এদিনৰ ভিতৰতে সোমাই যাব অৰুণোদয় আঁচনিৰ ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় কমেণ্ট কৰি